বিলাসীপাৰাত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আঁচনিৰ চেক প্ৰদান অনুষ্ঠানত অঘটন। বিলাসীপাৰাত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান অনুষ্ঠানত সোমবাৰে এক অনাকাংক্ষিত ঘটনাই সকলোকে আচৰিত কৰি তোলে। অনুষ্ঠান চলি থকাৰ সময়তে এগৰাকী গৰ্ভৱতী মহিলাই হঠাৎ প্ৰসৱ বেদনাত আক্ৰান্ত হৈ অনুষ্ঠানস্থলীতেই যমজ সন্তান জন্ম দিয়ে। ঘটনাটোৰ পিছতে উপস্থিত স্বাস্থ্যকৰ্মী আৰু প্ৰশাসনৰ তৎপৰতাত প্ৰসৱ কৰা মহিলাগৰাকীক ততাতৈয়াকৈ নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু চিকিৎসকসকলৰ মতে মাতৃ আৰু নৱজাতক যমজ সন্তান দুয়ো সম্প্ৰতি সুস্থ অৱস্থাত আছে। এই অনাকাংক্ষিত ঘটনাই অনুষ্ঠানত উপস্থিত লোকসকলৰ মাজত এক আৱেগিক পৰিৱেশৰ সৃষ্টি কৰে। নিউজ ডেস্ক ৰিপৰ্ট BLP লাইভ 24। হয়, ইয়াতে দুটা সন্তান জন্ম হল। একেলগে দুটা সন্তান জন্ম হল, এটা ল'ৰা এটা ছোৱালী। কোন আছিল মহিলাগৰাকী? কোন আছিল? মহিলাগৰাকী ক'ৰ আছিল নাজানো এইটো, কিন্তু ইয়াতে হ'ল আৰু মানে মামাৰ মিটিঙত আহি হৈছে। মামাৰ মিটিঙত আহি হ'ল। মামাক এতিয়া লৈ গ'ল। বাচ্চা দুটা এনে সুস্থ আছে তো? সুস্থ আছে, মাক বাচ্চা দুটাই সুস্থ আছে। এটা ল'ৰা এটা ছোৱালী? হয়। এই মিটিঙত আহি হ'ল? মিটিঙত আহি হ'ল। ক'ত লৈ গ'ল? হস্পিটালত লৈ গ'ল। সন্তান ইয়াতে প্ৰসৱ কৰিছে নেকি? ইয়াতে হৈছে।